हेलो नमस्ते सत श्री अकाल नमस्कार मैं तृष्णा आपनालोक सकलोके मोर यूट्यूब चेनेल दृश्यांगनলৈ स्वागतम जनाइछु। गोटे बरखुण দি আছে আৰু বতৰ দেখি আপোনালোক সকলোৱে কি মিছ কৰিছে বাৰু এই লকডাউনত ষ্ট্ৰীট ফুড খুবেই মিছ কৰিছে চাগে। আজি মই তাকে ভাবিছো মমো বনাও। পুনৰ বতৰ আৰু গৰম গৰম মমো নহলে কেনেকুৱা হ'ব নহয় জানো পাৰফেক্ট মেচ বৰষুণৰ বতৰ আৰু মমোৰ। তেন্তে আজি মমোকে খোৱা যাওক। এয়া চাওক আমি মমো বনাবলৈ প্ৰথমে ময়দা লৈছোঁ। ময়দাখিনি প্ৰথমে মঠি ল'ম। ময়দাখিনি উলিয়াই ল'লোঁ। ইয়াত দিম এতিয়া মই নিমখ সোৱাদ অনুযায়ী। আমি অকণমান ৰিফাইন তাৰপাছত ময়দাখিনি মঠি ল'ম। এয়া চাওক ময়দাখিনি মঠি ল'লোঁ। পাছত ঢাকি থ'ম আৰু বাকী কাম এতিয়া মাংসখিনি আমি উলিয়াই ল'ম। এতিয়া বৰফ হৈ আছে। মাংসখিনি উলিয়াই ল'লোঁ। এতিয়া চব মাংস পুৰা বৰফ হৈ আছে। এয়া চব কেনেকৈ ধোঁৱা ওলাই আছে। এতিয়া আমি মাংসখিনি বইল কৰি ল'ম। বইল কৰিবলৈ প্ৰথমে গেছটো জ্বলাই ল'লোঁ। তাৰপিছত ইয়াত পানী দিলোঁ। দেখা নাই চাগে ইয়াত পানী দি থোৱা আছে। ইয়াত এতিয়া মাংসখিনি দি দিম। ইয়াত অকণ নিমখ দি দিছোঁ। মাৰি দিম। এটা চিটি অহালৈকে এনেকৈ এৰি দিম। এটা চিটি আহিলে আৰু এটা চিটি অহাৰ পাছত মই লৈছোঁ 4টা মিডিয়াম সাইজৰ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। এই আদা নহৰু জলকীয়াখিনি আমি পেষ্ট বনাই ল'ম আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। আমাৰ পিঁয়াজ আৰু কটা আৰু নহৰু বটাখিনি ৰেডি হৈছে। পিঁয়াজে কন্দুৱাই দিলে। সৰু সৰুকৈ কাটি ল'ম। তেতিয়া আমাৰ ষ্টাফিংটো দিবলৈ সুবিধা হয়। খিনি কাটি ল'লোঁ। এতিয়া ভাজিম।
कोई आधा भारी कौन हो যা কি কৈছে মানে रेडी हो गल चक तेल खानी লৈছোঁ এনেকৈ জাপি জাপি যাম মোৰ ৰেডি হৈ গৈছে এতিয়া উলিয়াব লাগিব টেন টেন এয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল